Hello students, good morning. So in the last class we have completed up to the D block elements, that means the compounds of D block elements, how to prepare and properties of potassium dichromate and potassium permanganate. So today we will start the another topic of this chapter, that is A block elements. And A block elements are also called inner transition elements. We know the D block elements are called transition element because they are in between the S and P block elements, and the A block elements are inner transition elements. This is why, because of the A block elements are in middle like the D block elements, but they are inner part of the periodic table. So these A block elements generally two types, lanthanoids and actinoids, and their penultimate shell is fulfilled by the F electron. That means, so these are also called A block elements. So periodic table মই যেতিয়া ষ্টাৰ্টিং কৰিছিলোঁ ডি ব্লক এলিমেণ্ট চেপ্টাৰটো, তেতিয়া মই দেখুৱাইছিলোঁ যে এ ব্লক এলিমেণ্টছবিলাক আৰু ডি ব্লক এলিমেণ্টছবিলাক, এ ব্লক এলিমেণ্টছবিলাক এক্টিনয়েড আৰু লেন্থনয়েড দুটা ভাগত ভাগ কৰা হৈছে, য'ত তোমাৰ একেবাৰে থাৰ্ড লাষ্ট ইলেক্ট্ৰন তোমাৰ এফ অৰবিটেল ফুলফিল হয়, তেনেকৈ আমি এ ব্লক এলিমেণ্টছবিলাক ক্লাছিফাই কৰোঁ. চ' বিফৰ দেট এ ব্লক এলিমেণ্টছ হোৱাৰ কাৰণটো কি, ইয়াত এণ্টি পেন আল্টিমেট শ্বেল, মানে আল্টিমেট শ্বেলটো হয় থাকে 7s, এইটো হৈছে আল্টিমেট শ্বেল, আৰু এইটো হৈছে পেনাল্টিমেট, আৰু এইটো হৈছে এণ্টি পেনাল্টিমেট. তো ইয়াৰ জেনেৰেল ইলেক্ট্ৰনিক কনফিগাৰেশ্যন এ ব্লক এলিমেণ্টছবিলাক এনেকুৱা হয়, n-2 F2 0 to 114, মানে এফ ইলেক্ট্ৰনত 0ৰ পৰা 14টা ইলেক্ট্ৰন থাকিব পাৰে, 0 থাকিব পাৰে, 1ৰ পৰা থাকিব পাৰে, 2 থাকিব পাৰে, আৰু ডি অৰবিটেলত হয়তো 0 নহ'লে এটা ইলেক্ট্ৰন থাকিব, আৰু এছ অৰবিটেল ফুলফিল থাকিব, দুটাই থাকিব. ফৰ এক্সাম্পল, যদি তুমি তোমালোকে যদি লেন্থেনয়েড চিৰিজটো লোৱা, যদি এনৰ ভেলু প্ৰিন্সিপাল কোৱাণ্টাম নাম্বাৰ 7 হয়, 7s2, তো n-1 মানে ইয়াতে 6d পৰা 0 to 1 হ'ব, আৰু ইয়াতে 5 F2 0. সরি এইটো হৈছে অ্যাক্টিনয়েড সিরিজৰ ইলেক্ট্রনিক কনফিগারেশন. যদি লেন্থেনয়েড লোৱা তেনেহ'লে এইটো 6s2, 5d 0 to 1 and 4f 0 to 14. So these are the main or general electronic configuration for A block elements. So already I have told that the 4f transition series are also known as lanthanoids because the F orbitals is filled up by the 4f electrons. এখানে 4f transition series of lanthanide বুলি কয়, আৰু 4f or lanthanide পৰা ষ্টাৰ্ট হয়, বাকী লুথেনিয়ামলৈকে গোটেইকেইটা লেন্থেনাইডৰ মানে এফ অৰবিটেল ইলেক্ট্ৰন ফিল্ড আপ হ'বলৈ লয়. তাৰপিছত 5f ইলেক্ট্ৰনবিলাক পোৱা হয় এক্টিনয়েডছ, কাৰণ 5f বিলাকত এক্টিনয়েডৰ পৰা ষ্টাৰ্ট হয়. নেক্সট আছে, তো এইখিনি হৈছে ইলেক্ট্ৰনিক কনফিগাৰেশ্যন অফ দ্য A block elements. This is lanthanum, atomic number 57, and this is the electronic configuration. Xenon 54, 6s2, 56, 5d1, 57. মই আগতে কৈছোঁ যে ডি অৰবিটেলত 0 পৰা 1 ইলেক্ট্ৰন থাকিব, এছ ইলেক্ট্ৰন ফুলফিল থাকিব, আৰু এফ অৰবিটেলত 1 to 14 ইলেক্ট্ৰন থাকিব. চ' এইটো হৈছে লেন্থেনাম. এইটো +3 অক্সিডেশ্যন ষ্টেটত তাৰ কি হয়, চ' +3 মানে 3টা ইলেক্ট্ৰন গুচি গ'ল, ডিৰ পৰা এটা গুচি গ'ল, আৰু এছ ইলেক্ট্ৰনৰ পৰা গুচি গ'ল, তোমাৰ এফ অৰবিটেল অলৰেডি 0 হৈ আছে. তো এইটো হৈছে +3 অক্সিডেশ্যন ষ্টেট অফ লেন্থেনাম. এইটো হৈছে তাৰ আয়নিক ৰেডিয়াছ মানে চাইজ. তাৰপিছত চেৰিয়াম 58, এনেকৈ ইলেক্ট্ৰনিক কনফিগাৰেশ্যনবিলাক দি আছে. D1 দি আছে, চোৱা D1 নহ'লে D0 থাকে, আৰু এফ ইলেক্ট্ৰন 1ৰ পৰা 14লৈকে থাকে, চোৱা গোটেইকেইটা. এইকেইটা হৈছে এ ব্লক এলিমেণ্টছবিলাকৰ ইলেক্ট্ৰনিক কনফিগাৰেশ্যন. এইটো হৈছে এই চিম্বলবিলাক হৈছে চেৰিয়ামৰ CE, প্ৰেছডিনিয়াম PR, নিঅডিয়াম ND, প্ৰমিথিয়াম PM, এইবিলাক হৈছে এটমিক নাম্বাৰ, এণ্ড দিজ আৰ দ্য ইলেক্ট্ৰনিক কনফিগাৰেশ্যন অফ দিছ এলিমেণ্টছ এণ্ড দেয়াৰ আয়নিক ৰেডিয়াছ. চ' এটা কথা অবজাৰ্ভ কৰোঁতে, ওৱান পইণ্ট উই কেন অবজাৰ্ভ হিয়াৰ দেট when their atomic number increases, their ionic radius or atomic radius also decreases, and this is only due to the lanthanide contraction. আচ্ছা, তো এইখিনি কৈছে এটমিক এণ্ড আয়নিক সাইজেছ. লেন্থেনাইড কন্ট্ৰেকশ্যন মানে কি, যে আমি পেৰিয়ডিক টেবুলত আগতে কৈ আহিছোঁ যে পেৰিয়ডিক টেবুলত পেৰিয়ডৰ এটা লেফ্ট ছাইডৰ পৰা ৰাইট ছাইডলৈ গ'লে কি হয়, এটমিক নাম্বাৰ বাঢ়ে,
এটমিক নাম্বাৰ বাঢ়া মানে কি নিউক্লিয়াছত এটা প্ৰটন বাঢ়িব আৰু ইফালে আউটাৰ মোষ্ট শেলত এটা ইলেক্ট্ৰন বাঢ়িব। তো লগে লগে কি হয়, এই যে এক্সট্ৰা এটা ইলেক্ট্ৰন দিব, এক্সট্ৰা ইলেক্ট্ৰন দিয়াৰ লগে লগে কি হয়, শিল্ডিংও হয়। আৰু ইয়াতে প্ৰটনত নিউক্লিয়াছত প্ৰটন দিয়াৰ লগে লগে কি হয়, তোমাৰ সেই যে আউটাৰ মোস্ট ইলেক্ট্ৰন তাক এট্ৰাক্ট কৰে, এট্ৰাকশ্যন বাঢ়ি যায়। দ্যাট মিনছ আল্টিমেটলি নিউক্লিয়াৰ চাৰ্জ বাঢ়ি যায়। চ' এইখিনি ক্ষেত্ৰত কি হয়, নিউক্লিয়াৰ চাৰ্জৰ ইফেক্টটো শিল্ডিং ইফেক্টতকৈ বেছি হয়। সেইকাৰণে আল্টিমেটলি এলং দ্য পিৰিয়ড কি হয়, এটমিক চাইজটো ডিক্ৰিজ হ'ব লাগিব। কি হয়, কাৰণ ইলেক্ট্ৰন আৰু প্ৰটনৰ নিউক্লিয়াছৰ প্ৰটনৰ এট্ৰাকশ্যনটো বাঢ়ি যায়, আৰু বাঢ়ি গ'লে আয়নিক চাইজটো বা এটমিক চাইজটো সৰু হ'বলৈ লয়। তো সিমিলার কেস আমার ইন দ্য ল্যান্থেনাইট সিরিজতো হয়, যে তুমি যদি ল্যান্থেনাইটের পৰা ষ্টাৰ্ট কৰা, ল্যান্থেনাম লুথেনিয়ামলৈকে একেবাৰে গৈ থাকা, চাবা এটমিক অলপ আগতে দেখুৱাইছোঁ যে এটমিক চাইজবিলাক, এটমিক আয়নিক চাইজবিলাক ডিক্ৰিজ হৈ আছে। কাৰণ কি হৈছে, কাৰণ এই একেই কথা, লেফ্ট ছাইডৰ পৰা ৰাইট ছাইড মানে পেৰিয়ডৰ এটা ইলিমেণ্টৰ পৰা আনটো ইলিমেণ্টলৈ যাওঁতে কি এটা ইলেক্ট্ৰন এড হয়। এটা ইলেক্ট্ৰন এড হোৱাৰ লগে লগে কি হয়, এটা প্ৰটনো এড হয় নিউক্লিয়াছত, আৰু প্ৰটন এড হোৱাৰ লগে লগে কি হয়, ইফালে ইলেক্ট্ৰন দিলে শিল্ডিং বাঢ়ে, বাধা দিয়ে, আৰু প্ৰটন দিয়াৰ লগে লগে কি হয়, নিউক্লিয়াছৰ আৰু আউটাৰ মোষ্ট শেল ইলেক্ট্ৰনৰ এট্ৰাকশ্যন বাঢ়ে, তো আল্টিমেটলি চাইজ কমে। কিন্তু যদি এতিয়া শিল্ডিংটো বেছি হৈ যায়, মানে ইলেক্ট্ৰনটো যদি বেছি বাধা দিয়ে, তেনেহ'লে চাইজটো নকমে। তো ইয়াতে কি হৈছে, আমাৰ লেন্থেনাইট কণ্ট্ৰেকশ্যনত কি থাকে, লেন্থেনাইট কণ্ট্ৰেকশ্যনত আমাৰ গোটেইকেইটা 4f ইলেক্ট্ৰন ফিল্ড আপ হ'বলৈ, লাষ্টৰ ইলেক্ট্ৰনটো 4f, গতিকে 4f টু f অৰ্বিটেল ইজ মাছ মোৰ ডিষ্টেঞ্চ ফ্ৰম দ্য নিউক্লিয়াছ। f অৰ্বিটেলটো নিউক্লিয়াছৰ পৰা বহুত দূৰত থাকে, সেইকাৰণে তাৰ শিল্ডিংটো কেপাচিটি একেবাৰে কম। কিন্তু s ইলেক্ট্ৰন একেবাৰে ওচৰত থাকে, যদি 1s2 2s2, 1s2 আটাইতকৈ হাইয়েষ্ট শিল্ডিং কেপাচিটি, 1s2 যিটো ইলেক্ট্ৰন থাকে সিয়ে বেছি শিল্ড কৰে। তো আমাৰ ইয়াতে লেন্থেনাইট কণ্ট্ৰেকশ্যনটো কি হ'ল, যে 4f ইলেক্ট্ৰন ফিল্ড আপ হ'বলৈ লয়, আৰু 4f ইলেক্ট্ৰন ফিল্ড আপ হ'বলৈ লওঁতে কি হয়, 4f ইলেক্ট্ৰনে শিল্ডিংটো একেবাৰে কম কৰে, যাৰ কাৰণে ইফেক্টিভ নিউক্লিয়াৰ চাৰ্জটো বেছি হয়। আৰু চাৰ্জটো বেছি হোৱাৰ কাৰণে কি হয়, আল্টিমেটলি তাৰ এটমিক চাইজবিলাক সৰু হৈ যাবলৈ লয়, আৰু এই ফেন'মেননটো কোৱা হয় লেন্থেনাইট কণ্ট্ৰেকশ্যন। এইখিনি কথাই কোৱা হৈছে ইয়াতে। শিল্ডিংটো ইমপাৰফেক্ট শিল্ডিং হয় এফ অৰ্বিটেলৰ কাৰণে, যাৰ কাৰণে আল্টিমেটলি ইফেক্টিভ নিউক্লিয়াৰ চাৰ্জ বাঢ়ি যায়, এট্ৰাকশ্যন বাঢ়ি যায়, আৰু আল্টিমেটলি চাইজ কমি যায়। এইখিনি হৈছে লেন্থেনাইট কণ্ট্ৰেকশ্যন। লেন্থেনাইট কণ্ট্ৰেকশ্যন ভেৰি ভেৰি ইম্পৰ্টেণ্ট ফৰ দ্য এক্সাম। এতিয়া লেন্থেনাইট কণ্ট্ৰেকশ্যন হ'লে কি হয় চোৱা, লেন্থেনাইট কণ্ট্ৰেকশ্যন হ'লে কি হয়, ইয়াতে দুটা চিৰিজ, আমিতো জানো লেফ্ট ছাইডৰ পৰা ৰাইট ছাইডলৈ গ'লে কি হয়, এটমিক চাইজ কমে। কিন্তু আমি এটা কথা জানো যে এটা গ্ৰুপৰ পৰা আনটো গ্ৰুপ, মানে বা এটা চিৰিজৰ পৰা আনটো চিৰিজ, বা এটা গ্ৰুপত যদি এটা এলিমেণ্টৰ পৰা নেক্সট এলিমেণ্টটো লোৱা, তলৰ এলিমেণ্টৰ এটমিক নাম্বাৰটো বেছি হ'ব, এটমিক চাইজ বেছি হ'ব, গতিকে নাম্বাৰ অফ শেলো বেছি হ'ব, আল্টিমেটলি তাৰ চাইজ ডাঙৰ হ'ব লাগে। কিন্তু লেন্থেনাইট কণ্ট্ৰেকশ্যন হোৱাৰ কাৰণে কি হয়, 4D চিৰিজ আৰু 5D চিৰিজৰ এলিমেণ্টবিলাকৰ চাইজ ছেম হয়। কাৰণ লেন্থেনাইট কণ্ট্ৰেকশ্যন 5D চিৰিজতো 5f ইলেক্ট্ৰন ফিল্ড আপ শিল্ডিং কৰিবলৈ লয়, আৰু শিল্ডিংটো কম, গতিকে মানে লেন্থেনাইট কণ্ট্ৰেকশ্যন হোৱাৰ কাৰণে কি হয়, 4D চিৰিজ আৰু 5D চিৰিজৰ এলিমেণ্টছবিলাক প্ৰায় ছেম। আৰু এই ছেম হোৱাৰ কাৰণে কি হয়, নেচাৰত যিখিনি পোৱা যায় সিহঁতৰ এলিমেণ্টছবোৰ, সিহঁতক ছেপাৰেট কৰিবলৈ বহুত কষ্ট হয়। চ' ডিফিকাল্টি ইন দ্য ছেপাৰেশ্যন অফ লেন্থেনাইটছ। চ' আয়নাইজেশ্যন এনাৰ্জি অফ 5D ট্ৰেনজিশ্যন চিৰিজ ইজ হায়াৰ দেন দ্য 3D। ট্ৰেনজিশ্যন এলিমেণ্টছবিলাকৰ, ইনাৰ ট্ৰেনজিশ্যন এলিমেণ্টবিলাকৰ আয়নাইজেশ্যন এনাৰ্জি বহুত কম থাকে, আৰু আমি জানো যে তলৰ ফালে আয়নাইজেশ্যন এনাৰ্জি গ'লে কি হয়, কমি আহে। কিন্তু ইয়াতে এটা উল্টা কেছ হৈছে, আয়নাইজেশ্যন এনাৰ্জি অফ 5D চিৰিজ ইজ হায়াৰ দেন 3D and 4D চিৰিজ। দিছ ইজ ডিউ টু দ্য ইলেক্ট্ৰনিক কনফিগাৰেশ্যন। 5D চিৰিজত ষ্টেবল ইলেক্ট্ৰনিক কনফিগাৰেশ্যন আছে চাগে। নেক্সট আছে আয়নাইজেশ্যন এনথালপি। মই কৈছোঁ যে ট্ৰেনজিশ্যন এলিমেণ্টবিলাকৰ আয়নাইজেশ্যন এনাৰ্জি বহুত কম থাকে, যাৰ আয়নাইজেশ্যন এনাৰ্জি কম সিহঁতৰ ৰিয়েক্টিভ হয়, চ' সিহঁতৰ ভালকৈ ৰিয়েক্ট কৰে যিকোনো কম্পাউণ্ডৰ লগত। চিমিলাৰলি ফাৰ্ষ্ট আয়নাইজেশ্যন আনটিল 600 কিলোজুল মোল ইনভাৰ্ছ, ছেকেণ্ড আয়নাইজেশ্যন এনাৰ্জি অলপ বেছি, থাৰ্ড আয়নাইজেশ্যন আৰু বেছি। আৰু থাৰ্ড আয়নাইজেশ্যন এনাৰ্জি বেছি হোৱাৰ কাৰণ কি, থাৰ্ড আয়নাইজেশ্যন মানে থাৰ্ড ইলেক্ট্ৰন যেতিয়া ৰিমুভ কৰিব, তেতিয়া সিহঁতে ষ্টেবল ইলেক্ট্ৰনিক কনফিগাৰেশ্যন পাই যায়, যেনে হাফ ফিল, ফুল ফিল আৰু বা জিৰ' ইলেক্ট্ৰন কনফিগাৰেশ্যন পাই যায়, যাৰ কাৰণে ইলেক্ট্ৰনখিনি ইজিলি ৰিমুভ কৰিব নোৱাৰি। চ' সেইকাৰণে থাৰ্ড আয়নাইজেশ্যন এনাৰ্জি ইনাৰ ট্ৰেনজিশ্যন এলিমেণ্টবিলাকৰ বেছি আছে। চ' ট্ৰেনজিশ্যন এলিমেণ্টবিলাকৰ আয়নাইজেশ্যন এনাৰ্জি বেছি হোৱাৰ কাৰণে ইলেক্ট্ৰপজিটিভ কেৰেক্টাৰো বেছি, ডেট মিনছ মেটালিক কেৰেক্টাৰটো বেছি। আৰু চ' কালাৰ্ড আয়নছ, যেনে আমি ডি ব্লক এলিমেণ্টছত পাই আহিছোঁ যে ট্ৰেনজিশ্যন এলিমেণ্টবিলাক বা ডি ব্লক এলিমেণ্টছবিলাক জেনেৰেলি কালাৰ্ড, যাৰ পাৰ্টলি ফিল্ড ইলেক্ট্ৰন আছে, ছিংগল ফিল্ড ইলেক্ট্ৰন। চিমিলাৰলি এ ব্লক এলিমেণ্টছবিলাকো
যাৰ পাৰ্টলি ফিল f ইলেক্ট্ৰন আছে দে আৰ অলসো কালাৰ্ড বিকজ ডিউ টু দ্য ট্ৰানজিশন অফ f ইলেক্ট্ৰনছ এটা f অৰবিটেল পৰা লোৱাৰ f অৰবিটেল পৰা হায়াৰ f অৰবিটেল যেতিয়া ইলেক্ট্ৰন জাম্প কৰে ভিজিবল লাইট এবজর্ব করে আর লাইট এবজর্ব করলে কি হয় এটা কালার ইম্পার্ট করে সো ইহঁতৰ কালার্ড কম্পাউন্ড শো করে তো ল্যান্থেনাম 3 প্লাস লুথিনিয়াম 3 ডো নট শো এনি কালার কারণ ল্যান্থেনাম 3 প্লাস আর লুথিনিয়াম 3 প্লাসে তোমার হাফ ফিল্ড আর ফুল ফিল্ড ইলেকট্রনিক কনফিগারেশন দেখুৱায় আর হাফ ফিল্ড আর ফুল ফিল্ড ইলেকট্রনিক কনফিগারেশন দেখুৱালে কি হয় ভ্যাকেন্ট হাফ ফিল্ড নয় এটা হচ্ছে ভ্যাকেন্ট আর এটা হচ্ছে পুরো ফিল্ড মানে সিঙ্গেল ফিল্ড ইলেকট্রন নাই ভ্যাকেন্ট মানে কোনো এফ ইলেকট্রন নাই আর লুথিনিয়াম 3 প্লাস মানে পুরো এফ অরবিটাল ফুলফিল যার কারণে ইলেকট্রন ট্রানজিশন হয় এই কারণে কি করে এটা কালার আয়ন প্রডিউস না করে ল্যান্থেনাম 3 প্লাস আর লুথিনিয়াম 3 প্লাস সো ম্যাগনেটিক প্রপার্টিজ ডি ব্লক এলিমেন্টস তো পাইছো যার পার্টলি ফিল ইলেকট্রন আছে এই ম্যাগনেটিক প্রপার্টি শো করে তো আমার এফ অরবিটাল বা এফ ব্লক এলিমেন্টস বা ল্যান্থেনয়েডস আর অ্যাক্টিনয়েডসও ল্যান্থেনয়েডস কি করে ম্যাগনেটিক প্রপার্টি শো করে যার মানে পার্টলি ফিল এফ ইলেকট্রন আছে তো জেনারেলি ইয়াতে F0 F14 মানে যার এফ ইলেকট্রন নাই বা F14 ফুল ফ্রি ইলেকট্রন ইয়াতে ম্যাগনেটিক প্রপার্টি শো নকৰে সো জেনারেলি এফ ব্লক এলিমেন্টস বিলাকৰ প্যারাম্যাগনেটিজম প্রপার্টি বেশি হয় কারণ বেশিরভাগে পার্টলি ফ্রি ইলেকট্রন থাকে তো নিওডিয়াম লৈকে ম্যাক্সিমাম হয় তো আনপেয়ার্ড ইলেকট্রন বেশি আৰু আগৰ নিচিনা ম্যাগনেটিক প্রপার্টিজটো কেনেকৈ উলিয়াম √n * n+2 বোর ম্যাগনেটন সো অক্সিডেশন স্টেট জেনারেলি +3 oxidation is the common oxidation state for all the inner transition elements here বাহিরেও +3 oxidation বাহিরেও +4 +6 +7 এনেকুৱা দেখুৱাই কাৰণ ইহঁতে +4 +6 +7 ত কেতিয়াবা কি কৰে স্টেবল ইলেকট্রনিক কনফিগারেশন পায় জেনারেলি 0 বা হাফ ফিল বা ফুল ফিল ইলেকট্রনিক কনফিগারেশন পায় কারেন্ট নাই কারণে চার্জ সো সেরিয়াম এন্ড টিউবেরিয়াম shows +4 oxidation state কারণ 4f0 আর 4f7 আচ্ছা সো মোস্ট স্টেবল অক্সিডেশন স্টেট +3 কিন্তু সেরিয়াম আর মোস্ট স্টেবল অক্সিডেশন স্টেট আছে +4 কারণ +3 পিছত এটা ইলেকট্রন ডোনেট কৰিলে সেরিয়ামে স্টেবল ইলেকট্রনিক কনফিগারেশন হয় এই কারণে সেরিয়ামৰ +4 অক্সিডেশন স্টেট হয় আর এই কারণে সেরিয়ামে গুড অক্সিডাইজিং এজেন্ট হিসেবে কাম করে ইন একুয়াস সলিউশন সো প্রপার্টিজ অফ দ্য ল্যান্থেনয়েডস they are silvery white soft metals tarnish in air rapidly একদম মেটালৰ নিচিনা আৰু আমাৰ সোডিয়াম পটাশিয়ামৰ নিচিনা they react কৰে silvery white metals হয় and they are also good conductor of heat and electricity এটা আছে প্ৰমেথিয়াম এটো ৰেডিঅ'এক্টিভ ইন নেচাৰ তো যিমান প্ৰেডিক্টেবল ডাউন ফালে ইমান ইয়াতে ৰেডিঅ'এক্টিভ নেচাৰটো বাঢ়ি যায় so chemical properties they combine with hydrogen when gently heated in the gas hydrogen react কৰিলে হাইড্ৰেট প্ৰডিউস কৰে কাৰ্বনৰ লগত react কৰিলে কাৰ্বাইড প্ৰডিউস কৰে ল্যান্থেনাইট কাৰ্বাইড এইবোৰ আৰু when the metals heated with the carbon so they liberate hydrogen from dilute acids and burn in halogen to form halides মানে এসিডৰ লগত ৰিয়েক্ট কৰিলে হাইড্ৰোজেন প্ৰডিউস কৰে আৰু হেলোজেনৰ লগত হেলাইডস তো এসিড লগত ৰিয়েক্ট কৰিলে হাইড্ৰোজেন প্ৰডিউস কৰা মানে ইয়াত ৰিডিউসিং ক্যাৰেক্টাৰ বহুত বেছি আছে so they form oxides and hydroxide M2O3 and MOH যেতিয়া অ্যালকালিৰ লগত ৰিয়েক্ট কৰে বা অ্যালকাইন আৰ্ট মেটালৰ লগত ৰিয়েক্ট কৰে হাইড্ৰক্সাইড আৰু মেটাল অক্সাইড প্ৰডিউস কৰে সো ইয়াতে দিছে ল্যান্থেনাইট উইথ এসিডৰ লগত ৰিয়েক্ট কৰিলে হাইড্ৰোজেন প্ৰডিউস কৰে মানে ল্যান্থেনাইটবোৰ ৰিডিউসিং ক্যাৰেক্টাৰ বহুত আছে হেলোজেনৰ লগত ইয়াতে HA হ'ব ল্যান্থেনাইট হাইড্ৰাইড ওয়াটাৰ লগত মানে ওয়াটাৰ লগত আমাৰ হাইড্ৰক্সাইড কাৰ্বন লগত কাৰ্বাইড নাইট্ৰোজেন লগত নাইট্ৰাইট সালফাৰ লগত সালফাইড আৰু অক্সিজেন লগত অক্সাইড সো এইখিনি আছে ল্যান্থেনাইটৰ কেমিক্যাল ৰিএক্টিভিটি তাৰ পিছত আছে অ্যাক্টিনাইটস পেৰিয়ডিক টেবলত আৰু এটা সিৰিজ আছে অ্যাক্টিনাইটস মানে 5f ইলেক্ট্ৰন 5f সিৰিজৰ বুলি কোৱা হয় মানে 5f ইলেক্ট্ৰন ফিল আপ হ'ব লয় সো ইয়াত জেনাৰেলি ন্যাচাৰালি অকাৰিং আৰু আইসোটোপতো পোৱা যায় ইউৰেনিয়াম থোৰিনিয়াম এইবোৰ হৈছে ন্যাচাৰালি অকাৰিং এলিমেন্টস এন্ড দে আর অলসো ৰেডিঅ'এক্টিভ ইন নেচাৰ আৰু এইবোৰ আমাৰ নৰ্থ ইষ্টতো বহুত পোৱা যায় যদি আমাৰ মেঘালয় বা নাগালেণ্ডৰ পাহাৰবিলাকত চোৱা এইবিলাকত ইউৰেনিয়াম থোৰিয়াম এইবিলাক পোৱা যায় আৰু এইবিলাক বহুত কষ্টলি এলিমেন্টস কাৰণ ইয়াতে নিউক্লিয়াৰ বম এটম বম এইবোৰ বনোৱাত হেল্প কৰে so only thorium and uranium occur naturally both are more abundant in earth crust and then tin আৰু বাকিটা নিউক্লিয়াৰ ফিউশন আৰু নিউক্লিয়াৰ ফিউশন দি প্ৰডিউস কৰিব পাৰে যিবিলাক তোমালোক ফিজিক্সতো পাইছা নিউক্লিয়াৰ ফিউশন আৰু ফিউশন সো ইয়াতে +3 অক্সিডেশন স্টেট কমন অ্যাক্টিনাইটস বিলাকৰ ইয়াতে অ্যাক্টিনাইটস কিয় কৰে অ্যাক্টিনিয়ামৰ পৰা আৰম্ভ কৰি লৰেঞ্চিয়াম লৈকে গৈ থাকে এইকাৰণে এটা অ্যাক্টিনাইটস বুলি কোৱা হয় অ্যাক্টিনয়েডস সো ইয়াতে +3 অক্সিডেশন স্টেটৰ বাহিৰৰ +4 স্টেবল অক্সিডেশন স্টেট আছে +6 থাকে কাৰণ ইয়াতে হাফ ফিল আৰু ফুল ফিল ইলেক্ট্ৰনিক কনফিগারেশন পায় এইবিলাকত
সো ইয়াতে যেনেকৈ লেন্থেনাইট কন্ট্ৰেকশ্যন এক্টিনাইট কন্ট্ৰেকশ্যন হয় মানে এক্টিনাইট কন্ট্ৰেকশ্যনত 5 ইলেক্ট্ৰন ফিল্ড আপ হ'বলৈ কি হয় শিল্ডিংটো কম কৰে যাৰ কাৰণে সিৰিজটোত ইহঁতৰ আয়নিক সাইজ বা এটমিক ৰেডিয়াছটো কমি যায় সো জেনাৰেলি এক্টিনাইটস আৰ অল ৰেডিঅ'এক্টিভ এলিমেন্টস এণ্ড দে আৰ ৰেডিঅ'এক্টিভ ইন নেচাৰ সো এক্টিনাইট কন্ট্ৰেকশ্যন এইটোৱে কৈছোঁ যে এক্টিনাইট কন্ট্ৰেকশ্যন মানে কি size and ions decreases regularly along actinide series the steady decrease in ionic atomic radii increase in the atomic number is called actinide contraction এইটোই কারণ 5 ইলেক্ট্রন ফিল্ড আপ হয় 5 ইলেক্ট্রনের শিল্ডিং আরো কম করে কারণ f অরবিটাল নিউক্লিয়াসের পর বহুত দূরে হয় যার কারণে সিরিজটো অ্যাটমিক সাইজটো কমে যায় আর এটু কয় অ্যাক্টিনাইড কন্ট্রাকশন অ্যাক্টিনাইড কন্ট্রাকশন ইজ মাস মোর গ্রেটার দেন লেন্থেনাইড কন্ট্রাকশন হুদি পারে কারণ অ্যাক্টিনাইড কন্ট্রাকশন 5 ইলেক্ট্রন 5 আরো ডিসটেন্স বেশি 4 এর থেকে ডিসটেন্স 5 হয় শিল্ডিংটো আরো কম হবে সো এইখানে আছে ইলেকট্রনিক কনফিগারেশন অ্যাক্টিনিয়াম আর 89 আর লাস্টত আছে লরেন্সিয়াম লগে 103 দিস আর দ্য আয়নিক রেডিয়াস সো আয়নিক রেডিয়াস তলফালে কমি আছে মানে এই সিরিজত কমি আছে এটো হচ্ছে অ্যাক্টিনাইট কন্ট্রাকশন বুলি কোৱা হয় সো ম্যাগনেটিক প্রপার্টিজ প্যারাম্যাগনেটিক বিহেভিয়ার আনপেয়ার্ড ইলেকট্রন আছে এন্ড ম্যাগনেটিক প্রপার্টিজ আর মোর কমপ্লেক্স দেন দোজ অফ দ্য ল্যান্থেনয়েডস মেল্টিং পয়েন্ট বহুত হাই এন্ড ডু নট ফর রেগুলার গ্রেডেশন অফ মেল্টিং পয়েন্ট কারণ ইয়াৰ কিছুমান এক্সেপশনাল কেস আছে ইনক্রিজ ইন অ্যাটমিক নাম্বার আয়নেশন এনথালপি বহুত কম এই কারণে ইয়াতে হাইলি ইলেক্ট্রোপজিটিভ ইন নেচার and they are generally colored because due to the single field f electron so color depends upon the number of 5 electrons single hole ba partly filled hole colored compound show koribo আর 5f0 আর 5f7 এ কালারলেস ইয়াতে 5f7 নয় ইয়াতে 5f14 হব লাগছিল 5f7 এ কালার কম্পাউন্ড ফর্ম করে ফর এক্সাম্পল সে 5f3 5f4 রেড ব্লুইশ কারণ ইয়াতে সিঙ্গেল ফিল্ড ইলেকট্রন আছে সো এইখিনি আছিল ডি এন্ড এফ ব্লক এলিমেন্টস গতিকে যদি বুজি পোৱা নাই সুধিবা বহুত কুৱেশ্যন কনসেপচুৱেল কুৱেশ্যন আহে যদি নিট বা আইআইটি এক্সাম দিয়া এইবিলাকতো ইয়াৰ পৰা বহুত কুৱেশ্যন কনসেপচুৱেল সো থ্যাংক ইউ